গুড মৰ্ণিং। সকলোৱে ভালে আছে? যিয়ে নহওক, বিশেষ এটা কাৰণত আপোনালোকৰ আগলৈ মই আহিব লগা হ'লোঁ। মোৰতো অকলশৰীয়া মানুহ। আপোনালোকে মই প্ৰথমতে কৈছিলোঁ মোৰ জীৱনটো একদম নিথৰুৱা আৰু মই একেবাৰে অকলশৰীয়া মানুহ। প্ৰথমতে আপোনালোককে আজি মই নতুন বছৰৰ শুভেচ্ছা হিচাপে মাত লগালোঁ আৰু নতুন বছৰৰ শুভেচ্ছা মই ৰাতি আপোনালোকৰ কাৰণে আগবঢ়াইছিলোঁ আৰু এতিয়াও ৰাতিপুৱাই যিহেতু গা পা ধুই বঢ়িয়া কৰি ফ্ৰেছ হৈ আহিলোঁ, আপোনালোকক মোৰ ফালৰ পৰাই মই নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু দ্বিতীয়তে এই কাপোৰখনকে মই মোৰ নিজৰ হিচাপে মই এইখন যিহেতু আমাৰ লগতে যাব, এই উকা কাপোৰখনকো মই মাত লগালোঁ আৰু এইখনে মোৰ লগতে যাব, কাৰণ মাত লগাব মোৰ আৰু বৰ্তমান কোনেও নাই। কথা হ'ল কি জানে আপোনালোকে, নৱেম্বৰৰ 9 তাৰিখৰ পৰা মই অসমবাসীৰ মাজত সেয়া কৰিছিলোঁ, ভিডিঅ'বিলাক আপডেট দি আছিলোঁ আৰু সকলো অসমবাসীয়ে মোক কম বেছি পৰিমাণে সকলোৱে আকোৱালি লৈছিল আৰু ফেচবুক লাইভৰ পৰা যিমানখিনি মোক বিচাৰে সেইখিনি মই সদায় পৰিপাটি কৰি দি আছিলোঁ। এজন ড্ৰাইভাৰ হিচাপে এটা ভিডিঅ' বনালে যিমানখিনি কষ্ট কৰিব লাগে, তাৰ ওপৰতো মই বহুত কষ্ট কৰি আপোনালোকৰ মাজলৈ 2-3টা যি বিচাৰে আৰু ফেচবুক লাইভৰ পৰা সেই গোটেইখিনি মই পৰিপাটি কৰি আগুৱাই গৈ আছিলোঁ আৰু হাজাৰ হাজাৰ ভিউজ আহে আৰু বহুত মানুহে মোৰ ভিডিঅ' চায়। কিন্তু দুখৰ বিষয়, কেতিয়াবা মোৰ ভিউজটো একেবাৰে কমি যায়। ইয়াৰ কাৰণ কি মই গম নাপাওঁ। যিহেতু আজি নতুন বছৰ হ'লে মানুহৰ আজিতো দিনটো উলাহ মালহেৰে আনন্দত নধৰা হৈ পৰিব। কিন্তু মোৰ আটাইতকৈ দুখৰ জীৱন, ইফালে মোৰ নিজৰ সংগীজনী নাই, আনফালে আৰু এটা চিন্তাই মোক আজি একদম আৱৰি লৈছে। ৰাতি টোপনি নাই, গোটেই ৰাতি চিন্তা ভাৱনা কৰি সেই বিষয়ে বাৰু আপোনালোকক পিছত ক'ম, এতিয়া নকওঁ। আৰু যেতিয়া ৰাতি টোপনি নাই, 4টা বজাত মই মোবাইলটো চালোঁ, মোৰ ফেচটো অন কৰি মই চালোঁ যে নতুন বছৰ যিহেতু মোৰ ভিডিঅ' কিমানে চালে, কিমান ভিউজ আহিলে, এই বুলি মই মোবাইলটো যেতিয়া অন কৰি চালোঁ, কালি মোৰ যিমান ভিউজ আছিল তাৰ পৰা ডাইৰেক্ট 1000 ভিউজ মোৰ কমি গৈছে। যেতিয়া কমি গৈছে মোৰ মাথা গৰম উঠি গৈছে। এটা দুটা ভিউজ হ'লেও বেলেগ কথা, 1000 ভিউজ লগে লগে কমি গৈছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ মই একেবাৰে বুজি নাপাওঁ। কাৰণ ফেচবুক লাইভৰ পৰা যদি কিবা ইংলিছত লিখিও পঠায়, ইংলিছ যিহেতু পঢ়িব নাজানো আৰু পঢ়িব জানিলেও তাৰ অসমীয়াখিনি মই স্পষ্টভাৱে সেই কৰিব নোৱাৰোঁ। আৰু মোৰ লগত ফেচবুক লাইভৰ যিমান বন্ধু বান্ধৱী, হাজাৰ হাজাৰ বন্ধু বান্ধৱী আছে বৰ্তমান, তেওঁলোকৰো যদি কেতিয়াবা এনেকুৱা ভিউজ কমিছে, মই আপোনালোকক টানি অনুৰোধ কৰিছোঁ, এই ভিউজ কমা কি কাৰণত কমে এইখিনি যেন মই আপোনালোকৰ পৰা জানিব পাৰোঁ আৰু সেইখিনি মোক জনাব বুলি মই বহুত আশাৰে আজি নতুন বছৰত বাট চাই থাকিম। হাজাৰ হাজাৰ ধন্যবাদ জনাই আজি আপোনালোকৰ পৰা মই বিদায় ল'লোঁ। বাই বাই।